আমাৰ জীৱনটোত যিয়েই নঘটক লাগে সকলোবোৰ ভালৰ বাবেই হয়। বেয়া সময় আহে যাতে আমি ভাল সময়ৰ মূল্য বুজিব পাৰোঁ আৰু মানুহ সলনি হয় যাতে আমি তেওঁলোকৰ প্ৰকৃত মুখখন চিনি পাওঁ। তেওঁলোক প্ৰকৃততে কি আছিল আৰু আমি কি বুজি আছিলোঁ। সেইবাবেই আপোনাৰ লগত ঘটা প্ৰতিটো ঘটনাই আপোনাক কি শিকাইছে তাক চাওক। দেখিব আপুনি আগবাঢ়িবলৈ সাহস পাব। ৰামায়ণত দুগৰাকী ব্যক্তি আছিল, এগৰাকী বিভীষণ আৰু আন এগৰাকী কৈকেয়ী। বিভীষণে ৰাৱণৰ ৰাজ্যত বাস কৰিছিল, তথাপিও তেওঁৰ চৰিত্ৰ নষ্ট নহল। এজন গুণী জ্ঞানী ভাল চৰিত্ৰৰ ব্যক্তি হৈ থাকিল। আনহাতে কৈকেয়ী দশৰথ তথা ৰামৰ ৰাজ্যত বাস কৰিছিল, তেতিয়াও তেওঁৰ চৰিত্ৰত ভুল আছিল। এই কথাৰ পৰা এটা কথাই বুজিব পাৰোঁ, আমাৰ নিজৰ উন্নতি আৰু অৱনতিৰ কথা নিৰ্ভৰ কৰে কেৱল আমাৰ নিজৰ চিন্তা আৰু স্বভাৱৰ ওপৰত। শ্ৰীমদ্ভাগৱত গীতাত কোৱা হৈছে যে আমাৰ মূল্য বুজি নোপোৱা মানুহৰ সন্মুখত আপুনি তেওঁলোকৰ প্ৰতি অত্যাধিক প্ৰেম ভালপোৱা দেখুৱাব নালাগে। কাৰণ তেনে কৰিলে তেওঁলোকে কেতিয়াও আপোনাৰ মৰম ভালপোৱাক শ্ৰদ্ধা সন্মানটো নকৰেই, তাৰ বিপৰীতে আপোনাৰ প্ৰেমৰ লগতে আপোনাৰ অনুভৱবোৰকো ভৰিৰে গছকি পেলাই থৈ যাব। এটা কথা জানি থব, যি ব্যক্তিয়ে স্পষ্টকৈ কথা কয় তেওঁৰ কথা বতৰাবোৰ নিশ্চিতভাৱে গাত লাগি যোৱাৰ আৰু কঠোৰ হয়। কিন্তু এনে ব্যক্তি কেতিয়াও কাকো ঠগিব নোৱাৰে, কেতিয়াও বিনা কাৰণত আনক কষ্ট নিদিয়ে, আনক স্বাৰ্থৰ বাবে ব্যৱহাৰ নকৰে। পানী অবিহনে নদী এখন অসাৰ আৰু অতিথি অবিহনে চোতালখন অসাৰ। প্ৰেম ভালপোৱা অবিহনে আত্মীয় অসাৰ আৰু জীৱনত যদি বন্ধু নাথাকে জীৱন অসাৰ। ঠিক সেইদৰে কেঁচা ঘৰ দেখি কাৰো লগত সম্পৰ্ক ভাঙিব নালাগে, কাৰণ মাটিৰ ঘৰটো সাধাৰণতে শক্তিশালী হয়, আনহাতে প্ৰায়ে মাৰ্বলৰ টাইলছৰ ওপৰত ভৰি পিছলি পৰে। মানুহ কেতিয়াবা বিপদত পৰাটোও ভাল। কাষৰ মানুহবোৰৰ ভাৱবোৰক বুজিব পৰা যায়। যেতিয়া তুলি দিবলৈ হাতখন আগবাঢ়ে তেতিয়া কোন প্ৰকৃত আপোন আৰু কোন পৰ জনা যায়। যাৰ খংটো আগতে থাকে সেই সকলৰ বেছি সংখ্যক প্ৰকৃততে সঁচাত থাকে আৰু মিছলীয়া মানুহবোৰে প্ৰায়ে হাঁহিৰ ফাঁকেৰে হাজাৰটা মিছা মতা দেখিছোঁ। শ্ৰীমদ্ভাগৱত গীতাই আমাৰ জীৱনৰ ধৰ্ম কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। শ্ৰীমদ্ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ বাবে উপযোগী বুলি গণ্য কৰা হয়। শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া শিক্ষাৰ বৰ্ণনা কৰা হৈছে। গীতাত দিয়া শিক্ষা আজিও সমানে প্ৰাসংগিক আৰু মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱাইছে। জীৱনত গীতাৰ কথা গ্ৰহণ কৰি এজন ব্যক্তিয়ে বহুত অগ্ৰগতি লাভ কৰিব পাৰে। গীতা একমাত্ৰ শাস্ত্ৰ যিয়েই মানুহক কেনেকৈ জীয়াই থাকিব লাগে তাক শিকায়। গীতা জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজন প্ৰকৃততে শ্ৰেষ্ঠ। গীতাৰ মতে এজন ভাল মানুহ হ'বলৈ হ'লে কিছুমান বস্তু ত্যাগ কৰিব লাগে। সেইসমূহৰ ভিতৰত শ্ৰীকৃষ্ণই মদ্ভাগৱত গীতাত অৰ্জুনক কৈছে যে হে পাৰ্থ, অহংকাৰ, লোভ, ক্ৰোধ, কঠোৰতা আৰু অজ্ঞানতা এই সকলোবোৰ আসুৰিক লক্ষণ। এইবোৰ ত্যাগ কৰিলেহে মানুহ এজন ভাল মানুহ হ'ব পাৰে। সেইবাবে যদি আপুনি নিজকে এজন ভাল মানুহ হিচাপে গঢ়ি তুলিব বিচাৰিছে তেনেহলে নিজৰ মাজৰ পৰাই এই বেয়া গুণবোৰ দূৰ কৰি পেলাব লাগিব। শ্ৰীমদ্ভাগৱত গীতাৰ মতে যিসকলে স্পষ্টকৈ আৰু প্ৰত্যক্ষভাৱে কথা কয় তেওঁলোকৰ কথা বতৰা কঠোৰ হ'ব পাৰে, কিন্তু তেওঁলোকে কেতিয়াও কাকো প্ৰতাৰণা নকৰে। গীতাৰ মতে মনত সদায় ভাল চিন্তা ৰাখক। মানুহে নিজে নিজেই আপোনাক ভাল পাবলৈ আৰম্ভ কৰিব। ভাল উদ্দেশ্য ৰাখক, কাম স্বয়ংক্ৰিয়ভাৱে ভাল হ'বলৈ আৰম্ভ কৰিব। এনে ধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।